हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 6 चैप्टार 10 अखंड संख्या कर चाओ 10.3 अंकखिनि समाधान करिम। सो प्रथमते आम क्वेश्चन नम्बर 1 टू करिम। सो क्वेश्चन नम्बर 1 कि कैसे तलत दिया संख्याबोर जोगात्मक विपरीत लिखा माने संख्याबोर जोगात्मक विपरीत लिखिब दिसे। गतिके आमार प्रथमते जोगात्मक विपरीत कि এইখিনি বুজিব লাগিব। মই কেইটামান উদাহৰণ লম, তোমালোকে একদম ভালকে বুজি পাবা যোগাত্মক বিপৰীত মানে কি। চাই যোৱা সব বুজি পাবা। চোৱা মই এটা উদাহৰণ লৈ আছো, ধৰা +5 যোগাত্মক বিপৰীত কি হ'ব -5। আৰু এটা উদাহৰণ লৈ আছো, চোৱা -7 যোগাত্মক বিপৰীত কি হ'ব +7। তোমালোকে ইয়াত অলপ সময় চোৱা, নিজেই ক'ব পাৰিবা যোগাত্মক বিপৰীত মানে কি। চোৱা মানে কি হয় +5 যোগাত্মক বিপৰীত -5 হৈ গ'ল। ইয়াত কি পৰিৱৰ্তন হৈছে প্লাছৰ ঠাইত মাইনাছ আহি গ'ল জাষ্ট। এজ ইট ইজ -7 যোগাত্মক বিপৰীত +7 মানে মাইনাছৰ ঠাইত প্লাছ হৈ গ'ল। মানে ইয়াৰ পৰা কি বুজিছা যোগাত্মক বিপৰীত মানে প্লাছ থাকিলে মাইনাছ হৈ যায়, মাইনাছ থাকিলে প্লাছ হৈ যায়, বাকি কোনো চেঞ্জ নহয়। সো মই আৰু এটা উদাহৰণ লৈ আছো, ধৰা -200 যোগাত্মক বিপৰীত কি হ'ব सर +200 एकदम इजी। सो +200 एज इट इज मैं और एक उदाहरण ले आसो, धरा +500 এইটোৰ एन्सार किमान होबो जोगात्मक विपरीत किमान होबो सर -500 एकदम इजी। गतिके और এটা मैं उदाहरण ले आसो, धरा -700 जोगात्मक विपरीत कि होबो। যদি তোমালোকে বুজি পাইছা এইটোৰ एन्सार এতিয়াই কমেন্ট কৰা, এইটোৰ एन्सार এতিয়াই কমেন্ট কৰা। সো এতিয়া আমি এইখিনি কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1 এই -3 যোগাত্মক বিপৰীত কি হ'ব +1 এইকেইটা যোগাত্মক বিপৰীত কি হ'ব। সো এক নম্বৰ সলিউশন দিবা, অংকত সমাধান দিব লাগে, সলিউশন দিব লাগে। তে চোৱা -3 যোগাত্মক বিপৰীত লিখিব লাগিব। -3 যোগাত্মক বিপৰীত কি হ'ব কোৱা, তোমালোকে নিজেই কোৱা, মই অলপ আগত বুজাই দিছো। কোৱা -3 যোগাত্মক বিপৰীত কি হ'ব -3 আছে, এইটো কি হৈ যাব +3 হৈ যাব। বুজি পাইছা একদম ইজি। সো তাৰ পিছত কি আছে +1 যোগাত্মক বিপৰীত কি হ'ব +1 যোগাত্মক বিপৰীত -1, খালি চিহ্নটোহে পৰিৱৰ্তন হয়, বাকি সব সেম। এজ ইট ইজ -5 যোগাত্মক বিপৰীত কি হ'ব -5 যোগাত্মক বিপৰীত -5 আছে +5 হৈ যাব। এতিয়া চোৱা 0 যোগাত্মক বিপৰীত কি হ'ব। চোৱা 0ৰ আগত প্লাছ চিন থাকিলেও যিটো বুজাব, মাইনাছ চিন থাকিলেও সেই 0ই বুজাব। বুজি পাইছা 0ৰ আগত প্লাছ চিন থকা নথকা একেই কথা, বুজি পাই আছা নহয়। এতিয়া চোৱা 0ৰ যোগাত্মক বিপৰীত 0ই হ'ব, বুজি পাইছা। এতিয়া চোৱা +2 লাষ্টতটো আছে +2ৰ যোগাত্মক বিপৰীত কি হ'ব এইটোৰ এনসাৰ তোমালোকে কমেন্ট কৰা, এইটোৰ এনসাৰ তোমালোকে কমেন্ট কৰা, যদি বুজি পাইছা কমেন্ট কৰা। সো এতিয়া আমি 2 নম্বৰটো কৰিম। প্ৰদত্ত সংখ্যাবোৰক সিহঁতৰ যোগাত্মক বিপৰীতৰ সৈতে মিলোৱা। যোগাত্মক বিপৰীতৰ সৈতে মিলাব কৈছে, বুজি পাইছা। এতিয়া চোৱা 3ৰ আগত একো চিন নাই, কি চিন আছে মই আগৰ ভিডিঅ'টোত ভালকে বুজাই দিছো, ধনাত্মক সংখ্যা কি সংখ্যা ৰেখা কি সেইখিনি চাই আহিলে বেছি ভাল হ'ব। চোৱা তথাপিও মই ইয়াত বুজাই দি আছো। 3ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিন। চোৱা মই এনেকে লিখি আছো +3। চোৱা 3ৰ আগত প্লাছ চিন আছে, মই যদি এনেকেও লিখি দিওঁ মানে চোৱা কোনো সংখ্যাৰ আগত একো চিন নাই। চোৱা 3ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিনেই আছে। এইটোত +3ক আমি এনেকেও লিখিব পাৰোঁ, মানে প্লাছটো নিদিয়াকে লিখিব পাৰি। চোৱা 3ৰ আগত প্লাছ চিন আছে, মই ডাইৰেক্ট 3 বুলি লিখি দিছোঁ। কিয় লিখিব পাৰোঁ মানে কোনো সংখ্যাৰ আগত এই 3ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিন আছে, বুজি পাইছা। এজ ইট ইজ ধৰা এইটো আছে 500 প্লাছৰ 500, এই প্লাছৰ 500টোক মই ডাইৰেক্ট 500 লিখিলেও প্লাছৰ 500এই বুজাব, +500এই বুজাব। কাৰণ কিয়, কাৰণ চোৱা কোনো সংখ্যাৰ আগত মানে কি কোনো সংখ্যাৰ আগত একো চিন নাই, কোনো চিন নাই মানে কি চিন আছে প্লাছ চিন আছে। মনত ৰাখিবা কোনো সংখ্যাৰ আগত কোনো চিন নাই মানে প্লাছ চিন আছে।
এইটো চোৱা প্লাছ 500 মই ডাইৰেক্ট 500 লিখি দিলোঁ 5ৰ আগত একো চিন নাই মানে কি চিন আছে ইয়াত প্লাছ চিন আছে বুজি পাইছা কিন্তু আৰু এটা মই উদাহৰণ লৈ আছোঁ চোৱা ধৰা মই ইয়াত লিখিলোঁ মাইনাছৰ 100 এতিয়া 100ৰ আগত মাইনাছ আছে গতিকে মাইনাছ থাকিলে মাইনাছটো দিব লাগিব বুজি পাইছা এজ ইট ইজ এইটো চোৱা 3ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিন গতিকে এইটো +3 ৰ যোগাত্মক বিপৰীত কি হ'ব -3 বুজি পাই আছে নহয় এইটো চোৱা -4 ৰ যোগাত্মক বিপৰীত কি হ'ব +4 ইয়াত আছে নে চোৱা আছে একো চিন নাই মানে ইয়াৰ 4ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিন আছে গতিকে মিলাই দিয়া বুজি পাই আছে নহয় -6 ৰ যোগাত্মক বিপৰীত কি হ'ব এইটো +6 6ৰ আগত একো চিন নাই মানে কি চিন আছে +6 তে 8ৰ +8 ৰ যোগাত্মক বিপৰীত -8 এইটো তোমালোকে নিজে কৰিবা বুজি পাইছা এইখিনি নোট কৰি লোৱা যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কমেন্ট আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা থেংক ইউ